ডাঙৰ খবৰ দিব বিচাৰিছো ইউচিচিৰ বিৰুদ্ধে গৰজি উঠিল মুছলমান ধৰ্মগুৰু ইউচিচি কেতিয়াও মুছলমান সমাজে মানি নলয় ইউচিচি বিৰুদ্ধে প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব মুছলমানসকলে ধৰ্মীয় অধিকাৰ খৰ্ব কৰা হৈছে মুছলমানসকলৰ অধিকাৰ খৰ্ব কৰা হ'ব যদিহে ইউচিচি বলবৎ হয় অসমত আৰু ইউচিচি কেতিয়াও মানি লোৱা নহ'ব প্ৰয়োজনত ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব মুছলমান সমাজে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ধৰ্মগুৰুৰ ফালৰ পৰা অৱশ্যে জনাইছো বহুত বিগ ব্ৰেকিং এবত জনাইছো ইউচিচিৰ বিৰোধিতা কৰিছে মুছলমান ধৰ্মগুৰুৱে ইউচিচি কেতিয়াও মানি লোৱা নহ'ব মুছলমানসকলৰ অধিকাৰ খৰ্ব কৰা হ'ব ইউচিচিৰ জৰিয়তে কোনো কাৰণতে মানি লোৱা নহ'ব ইউনিফৰ্ম চিভিল কোড কোনো কাৰণতে মানি লোৱা নহ'ব ইউচিচি বাতিল কৰাৰ দাবী জনাইছে বৰাকৰ মুছলমান ধৰ্মগুৰুৱে বৰাকৰ মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা কোৱা হৈছে ইউচিচিয়ে মুছলমানসকলৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰিব ইউচিচি বলবৎ হ'লে প্ৰত্যেক ধৰ্মৰে ব্যক্তিগত অধিকাৰ খৰ্ব কৰা হ'ব ইউচিচিয়ে ভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে আৰু প্ৰয়োজনত তেওঁলোকে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে অসমত ইউচিচি বলবৎ কৰিবলৈ দিয়া নহ'ব ইউচিচিৰ বিৰোধিতা কৰিছে মৌলানা আহমেদ ছৈয়দে বৰাকৰ ধৰ্মগুৰু মৌলানা আহমেদ ছৈয়দৰ ফালৰ পৰা কোৱা হৈছে ইউচিচি কেতিয়াও মানি লোৱা নহ'ব ইউচিচিৰ বিৰোধিতা কৰা হৈছে মুছলমান ধৰ্মীয় গুৰুৰ ফালৰ পৰা কোনো কাৰণতে ইউনিফৰ্ম চিভিল কোড মানি লোৱা নহ'ব চৰকাৰে যি ইউচিচি আনিব বিচাৰিছে ইউচিচি বলবৎ কৰিব বিচাৰিছে সেই ইউচিচি কেতিয়াও আইনলৈ পৰিণত হ'বলৈ দিয়া নহ'ব প্ৰয়োজনত তেওঁলোকে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাজ্যৰ মুছলমানসকলে ইউচিচিয়ে ভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান ধৰ্মগুৰুৱে ইউচিচিৰ বিৰোধিতা কৰিছে মৌলানা আহমেদ ছৈয়দে ইউচিচিৰ বিৰোধিতা কৰিছে মুছলমান ধৰ্মগুৰুৱে কোনো কাৰণতে মানি লোৱা নহ'ব ইউচিচি বাতিল হ'ব লাগিব যদিহে ইউচিচি বাতিল নহয় তেনেহ'লে কিন্তু ৰাজ্যৰ মুছলমান সমাজে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ইউনিফৰ্ম চিভিল কোডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ বৰাক উপত্যকাৰ মুছলমান ধৰ্মগুৰুৱে ইউচিচিৰ বিৰোধিতা কৰিছে ইউচিচিৰ বিৰোধিতা কৰি স্পষ্ট ভাষাত তেওঁলোকে মন্তব্য কৰিছে কোনো কাৰণতে মানি লোৱা নহ'ব ইউনিফৰ্ম চিভিল কোড মুছলমান ধৰ্মগুৰুৰ মতে এই আইন যদি বলবৎ হয় দেশৰ বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ ব্যক্তিগত অধিকাৰ পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয়ত গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিব ধৰ্মীয় অধিকাৰ খৰ্ব কৰা হ'ব মুছলমান ধৰ্মীয় গুৰুসকলৰ অভিযোগ ভাৰত এখন বহু ধৰ্ম বহু ভাষাৰ বহু সংস্কৃতিৰ দেশ আৰু এই দেশত সকলো ধৰ্মৰ ওপৰত একে ধৰণৰ ব্যক্তিগত আইন জাপি দিয়াটো সংবিধানৰ মূল আত্মাৰ পৰিপন্থী তেওঁলোকৰ মতে প্ৰতিটো ধৰ্মৰ নিজা বিবাহ তালাক সম্পত্তি বণ্টন উত্তৰাধিকাৰ আদি বিষয়ত পৃথক ধৰ্মীয় তেওঁলোকৰ নীতি নিয়ম আছে আৰু সেই নীতি নিয়ম খৰ্ব কৰিবলৈ দিয়া নহ'ব প্ৰতিটো ধৰ্মৰ নিজা বিবাহ তালাক সম্পত্তি বিতৰণ উত্তৰাধিকাৰ আদিৰ বিষয়ত পৃথক ধৰ্মীয় বিধান আছে আৰু সেইমতে চলি আহিছে সেই বিধানসমূহ শ যুগৰ পৰা বিশ্বাসৰ লগত জড়িত হৈ আছে আৰু সেয়েহে ইউচিচি বলবৎ হ'লে ব্যক্তিগত অধিকাৰসমূহ খৰ্ব কৰা হ'ব বৰাকৰ মুছলমান ধৰ্মীয় নেতাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যদি ইউচিচি বলবৎ কৰা অসম চৰকাৰৰ ফালৰ পৰা তেনেহ'লে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিব মুছলমান সমাজে ইউচিচি কেতিয়াও মানি লোৱা নহ'ব বৰাকৰ মুছলমান ধৰ্মগুৰুৱে হুংকাৰ প্ৰদান কৰিছে প্ৰয়োজনত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৌলানা আহমেদ ছৈয়দে তীব্ৰ ভাষাৰে গৰিহণা দিছে ইউচিচিক ধৰ্মীয় স্বাধীনতা ব্যক্তিগত অধিকাৰত কোনো ধৰণৰ হস্তক্ষেপ সহ্য কৰা নহ'ব ভাৰতীয় সংবিধানে সকলো নাগৰিকক নিজ ধৰ্ম পালন কৰাৰ অধিকাৰ দিছে আৰু সেয়েহে ইউচিচিৰ জৰিয়তে যদি কোনো ধৰ্মীয় নীতি নিয়ম সলনি কৰাৰ চেষ্টা কৰে তেনেহ'লে এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এই আন্দোলন এটা সম্প্ৰদায়ৰ নহয় দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে আঘাত বুলি তেওঁ মন্তব্য কৰিছে ধৰ্মীয় নেতাসকলৰ উপৰিও বহু সমাজকৰ্মী বুদ্ধিজীৱীসকলেও মুছলমানৰ ফালৰ পৰা ইউচিচিক লৈ উদ্বেগ প্ৰকাশ কৰিছে দেশত বহু সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ সমাধান হোৱা নাই তেনে পৰিপ্ৰেক্ষিতত ইউচিচিৰ দৰে সংবেদনশীল বিষয় আগবঢ়াই সমাজত বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে আৰু এই পৰিৱেশ সৃষ্টি কৰা কেতিয়াও উচিত নহয় ইউচিচিক কেতিয়াও মানি লোৱা নহ'ব
অসমত ইউচিচি কেন্দ্ৰ কৰি ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি উত্তপ্ত হৈ উঠিছে বৰাক উপত্যকাত। এই বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। আগন্তুক দিনত চৰকাৰ বিভিন্ন সংগঠনৰ মাজত এই বিষয়ত আলোচনা আৰু সংঘাত দুয়োটা বৃদ্ধি পাব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। আৰু এই সময়তে দেখিবলৈ পোৱা গৈছে বৰাকৰ ধৰ্মীয় নেতাৰ ফালৰ পৰা কোৱা হৈছে স্পষ্টভাৱে ইউচিচিৰ বিৰোধিতা কৰিছে মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা। ইউচিচিক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে মুছলমান সমাজে। ইউচিচি সংবেদনশীল বিষয় আৰু এই বিষয় আগবঢ়াই সমাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে। বিভাজনৰ পৰিৱেশ সৃষ্টি কৰাটো উচিত নহয় বুলি মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। কোনো কাৰণতে ইউচিচি মানি লোৱা নহ'ব। চৰকাৰে যি ইউচিচি বলবৎ কৰিব বিচাৰিছে অসমত, ইউচিচি কেতিয়াও বলবৎ কৰিবলৈ দিয়া নহ'ব। প্ৰয়োজনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিব মুছলমান সমাজে। ৰাজ্যৰ মুছলমানসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিব। কোনো কাৰণতে ইউচিচি মানি লোৱা নহ'ব। মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে ইউচিচিৰ বিৰোধিতা কৰিছে মুছলমান ধৰ্মগুৰুৱে। কোনো কাৰণতে মানি লোৱা নহ'ব ইউচিচি বাতিল কৰাৰ দাবী জনাইছে বৰাকৰ মুছলমান ধৰ্মগুৰুৱে। ইউচিচি যদি বলবৎ হয় তেনেহ'লে কেৱল মুছলমান সমাজৰে নহয় প্ৰত্যেক ধৰ্মৰে ব্যক্তিগত অধিকাৰ খৰ্ব কৰা হ'ব। ইউচিচিয়ে বিভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া মৌলানা আহমেদ চৌধুৰীৰ ফালৰ পৰা। বৰাকৰ ধৰ্মীয় গুৰু মৌলানা আহমেদ চৌধুৰীৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰিছে মুছলমান সমাজক লৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব মুছলমান সমাজে। আৰু মুছলমানসকল কেতিয়াও ইউচিচি মানি নলয়। ইউচিচি বিভিন্ন সম্প্ৰদায়ৰ ধৰ্মীয় আঘাত সানিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মুছলমান সমাজে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। কোনো কাৰণতে ইউচিচিক মানি লোৱা নহ'ব মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। কোনো কাৰণতে মানি লোৱা নহ'ব ইউচিচি বাতিল কৰিব লাগিব চৰকাৰে। ইউচিচি বাতিল কৰাৰ দাবী জনাইছে মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা। ইউচিচিৰ বিৰোধিতা কৰিছে মৌলানা আহমেদ চৌধুৰী। মুছলমান ধৰ্মগুৰু মৌলানা আহমেদ চৌধুৰীৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰয়োজনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। চৰকাৰে ইউচিচি আনিব বিচাৰিছে ৰাজ্যত শীঘ্ৰে ইউচিচি বলবৎ কৰিব বিচাৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু শীঘ্ৰেই ৰাজ্যত ইউচিচি আনিব বিচাৰিছে আৰু তাৰ বিৰোধিতা কৰিছে মুছলমান সমাজৰ ফালৰ পৰা। কোনো কাৰণতে মানি লোৱা নহ'ব ইউচিচি বাতিল কৰাৰ দাবী জনাইছে বৰাকৰ মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা। ইউচিচি কেৱল মুছলমানসকলকে নহয় সকলো ধৰ্মৰ ওপৰত আঘাত সানিব। ইউচিচি বলবৎ হ'লে প্ৰত্যেক ধৰ্মৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰা হ'ব। আৰু সেইবাবে ইউচিচি কেতিয়াও মানি লোৱা নহ'ব। প্ৰয়োজনত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব মুছলমান সমাজে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব মুছলমানসকলে। হুংকাৰ প্ৰদান কৰিছে বৰাকৰ মুছলমান ধৰ্মগুৰুৰ ফালৰ পৰা। কোনো কাৰণতে ইউচিচি মানি লোৱা নহ'ব। প্ৰয়োজনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমান সমাজৰ ফালৰ পৰা। ইউচিচিৰ বিৰোধিতা কৰিছে বৰাকৰ মুছলমান ধৰ্মগুৰু মৌলানা আহমেদ চৌধুৰীৰ ফালৰ পৰা। ভাষ্য হৈ পৰিছে কি কৈছিল মৌলানা আহমেদ চৌধুৰীয়ে মুহূৰ্তত। হেমন্তব্য আমাৰ হাতত আহি পৰিছে। হেমন্তব্য আগবঢ়াইছো। আসাম বিধানসভায় ইউনিফর্ম সিভিল কোড অভিন্ন দেওয়ানি বিল পাশ হবে। আমি এই বিলের প্রতিবাদ করি। এই বিল পাশ হওয়াকে আমরা কোনো মতেই মানিয়ে নেব না। ইউনিফর্ম সিভিল কোড যদি এই বিল পাশ হয়ে যায় প্রত্যেক ধর্মাবলম্বী মানুষের পার্সোনাল লতে আঘাত হবে এবং তার ব্যক্তিগত সংস্কৃতি রুচি তার ব্যবহারিক জীবনে বাধা পড়বে। অতএব আমার বিনম্র অনুরোধ ভারতবর্ষের মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী মহোদয়ের কাছে এই ইউনিফর্ম সিভিল কোড বিল থেকে সরে আসার জন্য। আসামের বর্তমান মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার কাছে বিনম্র অনুরোধ এই বিল পাশ করতে যাবেন না। ইউনিফর্ম সিভিল কোডের আইন পাশ হওয়ার বিপক্ষে আমি আজকে থেকে আরম্ভ করব। বছরকে বছর বিরোধিতা করব এবং আমার প্রজন্মকেও বলে যাব বিরোধিতা করার জন্য। কিয়ামত অবধি প্রলয় অবধি পর্যন্ত তার বিরোধিতা করে যাব।
আসামের মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার বাড়ির সম্মুখেও যদি ধর্ণা দেওয়া লাগে, আমি আহমদ সৈয়দ গোবিন্দপুরী শান্তিকামী মানুষ, শান্তির জন্য আমি ধর্ণা দিতে প্রস্তুত আছি। আসাম বিধানসভায় ইউনিফর্ম সিভিল কোড অভিন্ন দেওয়ানি বিধি বিল পাশ হবে। আমি এই বিলের প্রতিবাদ করি। এই বিল পাশ হওয়াকে আমরা কোনো মতেই মানিয়ে নেব না। ইউনিফর্ম সিভিল কোড যদি এই বিল পাশ হয়ে যায়, প্রত্যেক ধর্মাবলম্বী মানুষের পার্সোনাল লতে আঘাত হবে এবং তার ব্যক্তিগত সংস্কৃতি, রুচি, তার ব্যবহারিক জীবনে বাধা পড়বে। অতএব আমার বিনম্র অনুরোধ ভারতবর্ষের মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী মহোদয়ের কাছে এই ইউনিফর্ম সিভিল কোড বিল থেকে সরে আসার জন্য, আসামের বর্তমান মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার কাছে বিনম্র অনুরোধ, এই বিল পাশ করতে যাবেন না। ইউনিফর্ম সিভিল কোডের আইন পাশ হওয়ার বিপক্ষে আমি আজকে থেকে আরম্ভ করব, বছরকে বছর বিরোধিতা করব এবং আমার প্রজন্মকেও বলে যাব বিরোধিতা করার জন্য। কিয়ামত অবধি, প্রলয় অবধি পর্যন্ত তার বিরোধিতা করে যাব। আসামের মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার বাড়ির সম্মুখেও যদি ধর্ণা দেওয়া লাগে, আমি আহমদ সৈয়দ গোবিন্দপুরী শান্তিকামী মানুষ, শান্তির জন্য আমি ধর্ণা দিতে প্রস্তুত আছি। আসাম বিধানসভায় ইউনিফর্ম সিভিল কোড অভিন্ন দেওয়ানি বিধি বিল পাশ হবে। আমি এই বিলের প্রতিবাদ করি। এই বিল পাশ হওয়াকে আমরা কোনো মতেই মানিয়ে নেব না। ইউনিফর্ম সিভিল কোড যদি এই বিল পাশ হয়ে যায়, প্রত্যেক ধর্মাবলম্বী মানুষের পার্সোনাল লতে আঘাত হবে এবং তার ব্যক্তিগত সংস্কৃতি, রুচি, তার ব্যবহারিক জীবনে বাধা পড়বে। অতএব আমার বিনম্র অনুরোধ ভারতবর্ষের মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী মহোদয়ের কাছে এই ইউনিফর্ম সিভিল কোড বিল থেকে সরে আসার জন্য, আসামের বর্তমান মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার কাছে বিনম্র অনুরোধ, এই বিল পাশ করতে যাবেন না। ইউনিফর্ম সিভিল কোডের আইন পাশ হওয়ার বিপক্ষে আমি আজকে থেকে আরম্ভ করব, বছরকে বছর বিরোধিতা করব এবং আমার প্রজন্মকেও বলে যাব বিরোধিতা করার জন্য। কিয়ামত অবধি, প্রলয় অবধি পর্যন্ত তার বিরোধিতা করে যাব। আসামের মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার বাড়ির সম্মুখেও যদি ধর্ণা দেওয়া লাগে, আমি আহমদ সৈয়দ গোবিন্দপুরী শান্তিকামী মানুষ, শান্তির জন্য আমি ধর্ণা দিতে প্রস্তুত আছি। আসাম বিধানসভায় ইউনিফর্ম সিভিল কোড অভিন্ন দেওয়ানি বিধি বিল পাশ হবে। আমি এই বিলের প্রতিবাদ করি। এই বিল পাশ হওয়াকে আমরা কোনো মতেই মানিয়ে নেব না। ইউনিফর্ম সিভিল কোড যদি এই বিল পাশ হয়ে যায়, প্রত্যেক ধর্মাবলম্বী মানুষের পার্সোনাল লতে আঘাত হবে এবং তার ব্যক্তিগত সংস্কৃতি, রুচি, তার ব্যবহারিক জীবনে বাধা